এয়ালি মেথছ অসম চেনেললৈ। এতিয়া আমি আহিছোঁ 12 নম্বৰ প্ৰশ্নটোত। প্ৰশ্নটো আছে ABCD সমান্তৰিকৰ AC আৰু BD কৰ্ণৰ দুডালে ই বিন্দুত কাটাকাটি কৰিছে। এৰ মানটো 10x হ'লে আমাক ACৰ মান উলিয়াব দিছে আৰু লগতে xৰ মানটো আমাক 3 দিয়া আছে। তো প্ৰথমতে আমি চিত্ৰটো আঁকি লওঁ। এইটো এটা সমান্তৰিক ABCD। এই সমান্তৰিকটোৰ AC আৰু BD দুডাল কৰ্ণ ACৰ মান উলিয়াব লাগে। এৰ মানটো আমাক দিয়া আছে 10x, দিয়া আছে A সমান 10x আৰু x = 3। এটাকে এৰ মানটো আমি পাম কিমান, xৰ ঠাইত 3 বহাই দিলোঁ, 10 × 3 কিমান হ'ব 30। তো এৰ মান হ'ল 30, 10 × 3 = 30, xৰ জেগাত 3 বহাই দিছোঁ। EC সমান AE, যেহেতু সমান্তৰিকৰ কৰ্ণ ছেদ বিন্দুত সমাদ্বিখণ্ডিত হয়। সমান্তৰিকৰ কৰ্ণ ছেদ বিন্দুত সমাদ্বিখণ্ডিত হোৱাৰ কাৰণে এৰ মানটো যিমান হ'ব ECৰ মানটো সিমান হ'ব, এই দুটা পাৰ্থ মান। তো এৰ মান যিহেতু আমি 30 পাইছোঁ, তেতিয়া ECৰ মানটো 30 লিখিলোঁ আমি। এতিয়ালৈকে আমাক ACৰ মানটো, এতিয়া AC মানে হ'ল কি AE যোগ EC। এৰ মানটো আৰু ECৰ মানটো লগ লাগি, মানে এই অংশটো আৰু এই অংশটো লগ লাগি AC হৈছে। গতিকে এই দুটা অংশ আমি যোগ কৰি দিলোঁ। এৰ মান 30, ECৰ মান 30, গতিকে হ'ল কিমান 60। গতিকে ACৰ মান আমি পাই গ'লোঁ 60। তো এইটো আছিল আমাৰ 12 নম্বৰ প্ৰশ্নটোৰ সমাধান। আমি 13 নম্বৰ প্ৰশ্নটোত ABCD সমান্তৰিকৰ BD কৰ্ণৰ ওপৰত AE আৰু CF লম্ব ৰেখাখণ্ড হ'লে আমি দেখুৱাব লাগে AED ত্ৰিভুজটো আৰু CFB ত্ৰিভুজটো সৰ্বাংগসম হ'ব, দুয়োটা সমান ত্ৰিভুজ হ'ব, সেইটো আমি দেখুৱাব লাগে। তো প্ৰথমতে আমি এটা সমান্তৰিকৰ চিত্ৰ আঁকি লৈছোঁ। ABCD এই সমান্তৰিকৰ BD কৰ্ণডাল আমি আঁকি লৈছোঁ। BD কৰ্ণৰ ওপৰত AE আৰু CF দুডাল লম্ব। AE এডাল লম্ব আৰু CF আন এডাল লম্ব। লম্ব মানে এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী। চিত্ৰটো আমি আঁকি লৈছোঁ। এই লম্ব BDৰ ওপৰত আৰু CF লম্ব আছে BDৰ ওপৰত। আৰু এই ত্ৰিভুজটো আমি সৰ্বাংগসম বুলি প্ৰমাণ কৰিব লাগে, সমান বুলি প্ৰমাণ কৰিব লাগে। AED আৰু
CFB ত্ৰিভুজ দুটা আমি সৰ্বাংগ সম বুলি অৰ্থাৎ সমান বুলি প্ৰমাণ কৰিব লাগে। তো প্ৰথম কথা সৰ্বাংগ সম বুলি প্ৰমাণ কৰিব লাগিলে আমি ইহঁতৰ চাই ল'লোঁ এই কোণটো সমান। তাৰপিছত আমি এই কোণটো আৰু এই কোণটো সমান বুলি লিখিব পাৰিম, কাৰণ এই দুটা হৈছে একান্তৰ কোণ। AD বাহুটো BC বাহুটোৰ সমান বুলি দিয়া আছে। ABCD এটা সামন্তৰিক। ABCD এটা সামন্তৰিক আমাক দিয়া আছে আৰু লগতে দিয়া আছে AE আৰু CF BDৰ ওপৰত লম্ব। AE লম্ব BD আৰু CF লম্ব BD। এই দুটা আমাক দিয়া আছে। লম্ব মানে 90 ডিগ্ৰী কোণ কৰি আছে। এই BDৰ লগত 90 ডিগ্ৰী কোণ কৰিছে, CF BDৰ লগত 90 ডিগ্ৰী কোণ কৰিছে। আৰু আমি দেখুৱাব লাগে যে এই ত্ৰিভুজ দুটা সমান বা সৰ্বাংগ সম। দেখুৱাব লাগে যে ত্ৰিভুজ AED সৰ্বাংগ সম ত্ৰিভুজ CFB। এই ত্ৰিভুজ দুটা আমি সৰ্বাংগ সম বুলি দেখুৱাব লাগে। এতিয়া ত্ৰিভুজ AED আৰু ত্ৰিভুজ CFB এই দুটা ত্ৰিভুজত কি কি সমান সমান কোণ আছে বা সমান বাহু আছে এইটো যদি আমি চাওঁ, আমি দেখিবলৈ পাম যে AED কোণটো আৰু CFB কোণটো সমান। কিয় সমান? প্ৰত্যেকৰ মান 90 ডিগ্ৰী। তাৰপিছত আমি দেখিবলৈ পাওঁ ADE কোণটোৰ মান আৰু CBF কোণৰ মানটো সমান। একান্তৰ কোণ। গতিকে এই কোণ দুটা সমান, এইটো আৰু এইটো সমান, কাৰণ দুয়োটা একান্তৰ কোণ। কেনেকৈ একান্তৰ কোণ? আমি যদি চাওঁ AD বাহুটো আৰু BC বাহুটো সমান্তৰাল। AD আৰু BC সমান্তৰাল আৰু BD হৈছে এডাল ছেদক বা তিৰ্যক। আৰু আমি জানো যে ছেদকৰ বিপৰীত ফলৰ কোণবোৰ সমান হয়, অৰ্থাৎ যাক আমি একান্তৰ কোণ বুলি কওঁ। দুডাল সমান্তৰাল সৰল ৰেখাক যেতিয়া অন্য এডাল ৰেখাই ছেদ কৰে তেতিয়া বিপৰীত ফলৰ কোণবোৰ সমান হয়, অৰ্থাৎ একান্তৰ কোণবোৰ সমান হয়। AD সমান BC। AD সমান BC, ইয়াৰ যুক্তিটো হ'ল সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান। এটাকে আমি লিখিম ত্ৰিভুজ AED সৰ্বাংগ সম ত্ৰিভুজ CFB। দেখুওৱা হ'ল। তো দুটা ত্ৰিভুজক আমি সৰ্বাংগ সম দেখুৱাব লাগিলে আমি সিহঁতৰ হয়তো তিনিওটা বাহু সমান বুলি দেখুৱাব লাগিব, নহয়তো আমি দুটা বাহু আৰু মাজৰ কোণটো সমান বুলি দেখুৱাব লাগিব, আৰু নহয়তো আমি দুটা কোণ আৰু এটা বাহু সমান বুলি দেখুৱাব লাগিব। আমি দেখুৱাইছোঁ কি যে এই ত্ৰিভুজ দুটাৰ দুটা কোণ সমান আৰু এটা বাহু সমান। সেইকাৰণে এই ত্ৰিভুজ দুটা কি হৈছে? সৰ্বাংগ সম। 14 নম্বৰ প্ৰশ্নটো আছে যে ABCD চতুৰ্ভুজৰ AB আৰু CD বাহুক যথাক্ৰমে P আৰু Q বিন্দুলৈ, এইটো এটা চতুৰ্ভুজ, AB বাহুটোক P বিন্দুলৈ বঢ়াই দিয়া হৈছে, CD বাহুটোক Q বিন্দুলৈ বঢ়াই দিয়া হৈছে। প্ৰমাণ কৰিব লাগে ADQ আৰু CBP কোণ দুটাৰ যোগফল, মানে এইটো কোণ আৰু এইটো কোণৰ যোগফল A কোণ আৰু C কোণৰ যোগফলৰ সমান, এইটো আৰু এইটোৰ যোগফলৰ সমান বুলি আমি প্ৰমাণ কৰিব লাগে। আৰু এইটো কৰিবৰ কাৰণে আমি এটা কাম কৰোঁ, আমি প্ৰথমতে AC কোণলৈ লাগি লওঁ।
আমি কি কৰিলোঁ এ চি কৰ্ণ আঁকি ল'লোঁ এ চি কৰ্ণ অঁকালোঁ ত্ৰিভুজ এ চি ডিৰ পৰা পাওঁ কোণ এ ডি কিউ সমান মানে এই কোণটোৰ মান এইটো কোণ আৰু এইটো কোণৰ মানৰ যোগফলৰ সমান হ'ব এইটো আৰু এইটোৰ যোগফলৰ সমান হ'ব কোণ DAC প্লাস কোণ ACD ইয়াৰ যুক্তিটো হ'ল কি ত্ৰিভুজৰ বহিকোণৰ মান এইটো ত্ৰিভুজটোৰ এইটো বহিকোণ আৰু এই দুটাক কোৱা হৈছে দূৰৱৰ্তী অন্তকোণ সো পইণ্টটো হ'ল কি ত্ৰিভুজৰ বহিকোণৰ মান ত্ৰিভুজৰ বহিকোণ কোণৰ মাপ দূৰৱৰ্তী অন্তকোণৰ মাপৰ যোগফলৰ সমান এইটো এটা আমি মনত ৰাখিবলগীয়া কথা যে ত্ৰিভুজৰ বহিকোণৰ মানটো দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান হয় তাৰমানে এইটো যদি 30 ডিগ্ৰী এইটো 40 ডিগ্ৰী এইটো কোণৰ মান হ'ব 70 ডিগ্ৰী এইফালৰ ত্ৰিভুজটো যদি চাওঁ আমি ABC ত্ৰিভুজ ABCৰ পৰা পাওঁ কি পাওঁ বহিকোণটো আছে আমাৰ CBP কোণ CBP সমান এই কোণটো এই কোণ দুটাৰ যোগফলৰ সমান হ'ব BAC যোগ কোণ ACB ইয়াতো সেই একেই যুক্তি থাকে দূৰৱৰ্তী অন্তকোণৰ মান বহিকোণৰ মানটো দূৰৱৰ্তী অন্তকোণৰ মানৰ যোগফলৰ সমান গতিকে এই দুটা আমি উক্তি পালোঁ এতিয়া এই দুটা উক্তি যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি এই ৰিজাল্টটো পাম এই চিনবোৰ আমি ইয়াতে আমি চিনবোৰ প্ৰয়োগ নকৰোঁ আমি ইয়াতে তো তাৰ সলনি আমি ইয়াতে নম্বৰ দিব পাৰোঁ যেনে ধৰা এইটো আমি নম্বৰ দিলোঁ 1 এইটো দিলোঁ 2 এইটো দিলোঁ 3 এইটো দিলোঁ 4 এইটো দিলোঁ 5 এইটো দিলোঁ 6 গতিকে আমি ইয়াৰ পৰা কি গম পালোঁ যে 6 নম্বৰ কোণটো 1 আৰু 2 যোগফলৰ সমান 6 নম্বৰ কোণটো 1 নম্বৰ আৰু 2 নম্বৰৰ যোগফলৰ সমান আৰু 5 নম্বৰ কোণটো 3 নম্বৰ আৰু 4 নম্বৰ কোণৰ যোগফল যদি কোণৰ নামবোৰ তোমালোকে লিখাত অসুবিধা পোৱা নম্বৰ দি লিখিলেও হ'ব যে 6 নম্বৰ কোণটো 1 আৰু 2 যোগফলৰ সমান 5 নম্বৰটো 3 আৰু 4 যোগফলৰ সমান এতিয়া আমি এই উক্তি দুটা যোগ কৰিম এইটো যদি আমি যোগ কৰোঁ বাওঁফালৰ লগত বাওঁফালটো যোগ হ'ব সৌপক্ষৰ লগত সৌপক্ষটো যোগ হ'ব ADQ প্লাস CBP এইটোৰ লগত এইটো যোগ হ'ল বাওঁ সাইড যোগ সোঁ সাইডৰ লগত সোঁ সাইড যোগ হ'ব DAC যোগ ACD যোগ BAC যোগ ACB ইয়াৰ পিছত বাওঁপক্ষৰখিনি যি আছে সেই থাকিব সৌপক্ষত আমি মিলাই ল'ম DAC আৰু BAC এই দুটা আমি মিলাই ল'ম DAC আৰু BAC এই দুটা মিলাই ল'লোঁ আৰু লগতে ACD আৰু ACB দুটা মিলাই ল'লোঁ
এতিয়া এই দুটা কোণৰ যোগফল যদি চোৱা যায় BAC মানে এইটো BAC মানে এইটো দুটা মিলি এটা কোণ হৈছে যাক আমি ক'ব পাৰোঁ কোণ A ঠিক তেনেকৈ ACD আৰু ACB ACD মানে হ'ল এইটো ACB মানে হ'ল এইটো দুটা মিলি এটা কোণ হৈছে যাক ক'ব পাৰি C কোণ বুলি গতিকে কি দেখিলা ADQ আৰু CBPৰ যোগফলটো A আৰু C ৰ যোগফলৰ সমান সেইটোৱে আমাক প্ৰমাণ কৰিব দিছে গতিকে প্ৰমাণ কৰা হ'ল প্ৰুফ প্ৰমাণ কৰা হ'ল নম্বৰ প্ৰশ্নটো আছে ABCD সামান্তৰিকত A আৰু B কোণৰ সমদ্বিখণ্ডক O বিন্দুত মিলিত হয় তেন্তে AOB কোণটোৰ মান আমি উলিয়াব লাগে এইটো এটা সামান্তৰিক A কোণৰ সমদ্বিখণ্ডক দল AO B কোণৰ সমদ্বিখণ্ডক BO O বিন্দুত মিলিত হৈছে আমি AOB কোণটোৰ মান উলিয়াব লাগে কিমান গতিকে আমি লিখিম যে দিয়া আছে AO কোণ A ৰ সমদ্বিখণ্ড এতেকে AO যেহেতু কোণ A ৰ সমদ্বিখণ্ড OAB কোণটোৰ মান আমি লিখিব পাৰিম হাফ কোণ A মানে OAB কোণ মানে এই কোণটোৰ মানটো OAB বুলি যাক আমি কৈছোঁ এই কোণৰ মানটো A কোণৰ মানৰ কিমান হ'ব আধা হ'ব অৰ্থাৎ A কোণ যদি 60 হয় OAB কোণটোৰ মান কিমান হ'ব 30 হ'ব অৰ্থাৎ A কোণৰ মানৰ কিমান হয় আধা হয় কাৰ OAB কোণটোৰ মান এইটো হ'ল 1 নম্বৰ আকৌ BO এই ৰেখাখণ্ডটো এইটো BO কোণ B ৰ সমদ্বিখণ্ড এটাকে আমি লিখিম কোণ OBA ইকুয়াল হাফ কোণ B অর্থাৎ এই কোণটোৰ মান B কোণৰ মানৰ আধা হ'ব কাৰণ OBA কোণ B টো সমানে দুভাগ কৰিছে এতিয়া আমি দুটা যোগ কৰোঁ 1 + 2 যোগ কৰিলে আমি পাম OAB plus OBA equal half cone A plus half cone B এইফালে আমি হাফটো কমন ললোঁ ব্ৰেকেটৰ ভিতৰত cone A plus cone B তে cone A plus cone B জায়গাত আমি লিখিম 180 ডিগ্ৰী তো দুইৰে যদি এটো আমি কাটাকাটি কৰি দিওঁ 90 বাৰ যাব 90 পালো এটা A plus B ৰ মান 180 কিয় লিখিলো A plus B ৰ মান 180 হোৱাৰ কাৰণটো হ'ল সামান্তৰিকৰ সন্নিহিত কোণবোৰৰ যোগফল 180 হয় কাৰণ সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী এইখানে A plus B ঠাইত আমি 180 লিখিছো দুইৰে কাটা গ'ল 90 এতিয়া আমাক লাগে OAB কোণটো AOB কোণটোৰ মান আকৌ ত্ৰিভুজ AOB ত্ৰিভুজত আমি কোণ OAB প্লাস কোণ OBA প্লাস কোণ AOB তিনিটা কোণৰ যোগফল আমি পাম 180 ডিগ্ৰী ইয়াৰ যুক্তিটো হ'ল ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় এইখানে এই ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰি আমি 180 পালো এতিয়া ইয়াত আমি OAB আৰু OBA ইহত দুটাৰ যোগফল 90 বহাই দিলো 90 যোগ AOB টো AOB থাকিল তাৰ পিছত আমি AOB টো বাওঁফালে ৰাখি 90 টো সোঁফালে লৈ গলো 180 ৰ পৰা 90 বিয়োগ হ'ল কাৰণ ইফালে 90 টো যোগ আছিল সেইফালে নিলে বিয়োগ হ'ল তেতিয়া হলে আমি AOB কোণৰ মান পালো কিমান 90
অৰ্থাৎ AOB যিটো কোণৰ মান উলিয়াব দিছে সেইটো হৈছে 90 ডিগ্ৰী। তো আছে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত 3, 4, 5 আৰু 6। 3:4:5:6 আৰু সেই চতুৰ্ভুজটোৰ আমি কোণবোৰৰ যোগ উলিয়াব লাগে। আমি এটা যিকোনো চতুৰ্ভুজ আঁকি ল'লোঁ। ৰাইট এটা চতুৰ্ভুজ নাম দিলোঁ ABCD। ইয়াৰ এই চাৰিটা কোণৰ অনুপাত, চাৰিটা কোণৰ মানৰ অনুপাতটো আমাক দিছে 3, 4, 5, 6। এতিয়া আমি ধৰি ল'লোঁ কোণকেইটা, ধৰা কোণবোৰৰ যোগ 3x, 4x, 5x আৰু 6x। যি অনুপাত থাকিব তাৰ পৰা আমি কোণকেইটাৰ যোগ ধৰি ল'ম। ইয়াত 3, 4, 5, 6 আছে কাৰণে 3x, 4x, 5x, 6x। যদি 2, 3, 4, 5 থাকে 2x, 3x, 4x, 5x যি থাকে সেইমতে আমি ল'ব লাগিব। এই কোণবোৰৰ যোগফল কিমান হ'ব? 360 ডিগ্ৰী হ'ব। কাৰণটো কি? চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল, চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360। চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল যেহেতু 360 সেইকাৰণে যোগফলটো আমি 360। এতিয়া যোগ কৰিলে 3x, 4x, 5x, 6x যোগ কৰিলে আমি কিমান পাম? 3, 4, 7, 7 আছে 12, 12 হৈছে 18। 18x ইকুৱেল আমি পাম 360। তাৰ পৰা xৰ মান আমি পাম 360 ডিগ্ৰী বাই 18। 18ৰে যদি এইটো আমি কাটাকাটি কৰোঁ তেতিয়া আমি পাম এইটো 20 ডিগ্ৰী। xৰ মান আমি পালোঁ 20। এটাকে চতুৰ্ভুজটোৰ কোণবোৰৰ যোগ, চতুৰ্ভুজটোৰ কোণবোৰৰ যোগ হ'ল 3x, 4x যিকেইটা আছে আমি তাত xৰ ঠাইত এই সংখ্যাটো পূৰণ কৰি দিম। 3 পূৰণ 20, 4 পূৰণ 4x মানে 4 পূৰণ 20। xৰ ঠাইত 20 ডিগ্ৰীটো বহাই দিয়া। 5x xৰ ঠাইত 20 আৰু 6x ইয়াত xৰ ঠাইত 20 আহিব। এইটো হ'ব 3, 20, 60, 4, 20, 80, 5, 20, 100 আৰু এইটো হ'ব 6, 20, 120 ডিগ্ৰী। গতিকে চতুৰ্ভুজটোৰ কোণবোৰৰ যোগ 60 ডিগ্ৰী, 80 ডিগ্ৰী, 100 ডিগ্ৰী আৰু 120 ডিগ্ৰী।